গাড়ী সকলো এগ্ৰিমেণ্ট কৰি গাড়ী লৈছোঁ। তো 5 মাহৰ পে'মেণ্ট দিলোঁ আৰু 1 বছৰ হোৱা নাই। কিমানখন গাড়ী লৈছিলে আপুনি? গাড়ী কিমান আছিলে? টোটেল আছিলে 8-9খন মান। 15খন কৈছে। আপোনাৰ 1 বছৰ হোৱা নাই, 5 মাহৰ পে'মেণ্ট মই পালে আৰু গাড়ী অলৰেডি গোটেইখিনি গাড়ী আছে অলৰেডি। ক'ত আছে ক'ত আছে গাড়ীবোৰ ক'ত আছে? গাড়ীবোৰ ক'ত আছে? আৰু মানে অলৰেডি পে'মেণ্ট পাই আছে মালিকসকলে। গাড়ীবোৰ ক'ত আছে? গাড়ীবোৰ আপোনাৰ ডিব্ৰুগড়, শিৱসাগৰ, অৰুণাচল কামত লাগি আছে। ক'ত কামত লাগি আছে? ক'ত কামত লাগি আছে? অৰুণাচলতো লাগি আছে, আপোনাৰ ডিব্ৰুগড়, শিৱসাগৰ তেনেকৈ। তেতিয়াহ'লে আপোনাক গ্ৰেপ্তাৰ কিয় কৰিলে? গ্ৰেপ্তাৰ কিয় কৰিলে? মোক হয় গাড়ীখিনি উলিয়াই দিবলৈ কৈছে, মই উলিয়াই দিম গাড়ী। কেইখন আছে মুঠ গাড়ী? আপোনাৰ 8-9খন মানৰ ওপৰত আছে। গাড়ী গৰাকীসকলক পইচা পাতি দিছিলে? মই গাড়ী মালিকৰ পৰা গাড়ীখিনি মই এগ্ৰিমেণ্ট কৰি লৈছোঁ আৰু মই যাক গাড়ীখিনি দিছোঁ ময়ো কোৰ্ট এগ্ৰিমেণ্ট কৰি গাড়ী দিছোঁ অলৰেডি। আৰু অলৰেডি মোৰ একাউণ্টত যিখিনি পে'মেণ্ট সোমাই 16 লাখ মান টকা এতিয়ালৈকে মই দিয়া হৈ গ'ল। তেতিয়াহ'লে আপোনাক গ্ৰেপ্তাৰ কিয় কৰিলে? তেতিয়াহ'লে গ্ৰেপ্তাৰ কিয় কৰিলে? গাড়ীখিনি এতিয়া উলিয়াই দিবলৈ কৈছে, এদিন ক'ত আছে মই যাক দিছোঁ, মই ক'বলৈ গাড়ীখিনি উলিয়াই দিম। আপোনাৰ নামটো কি আছিলে? পংকজ বৰুৱা। ঘৰ আপোনাৰ? ঘৰ নৱালী। আপুনি 3 মাহত দিম বুলি কৈ নাই দিয়া বুলি কৈছে পইচা? 3 মাহ পে'মেণ্ট দিয়ে, বাকী পে'মেণ্টটো নিদিয়ে বোলে। 1 বছৰৰ কাৰণে যদি এগ্ৰিমেণ্ট হয়, এগ্ৰিমেণ্ট হোৱাৰ পিছত যদি 5 মাহতে যদি তেওঁলোকে যদি নিউজ এটা বজাবলৈ হয় গাড়ীখন ঘূৰাই লাগে বুলি, জেগাপাতো ঘূৰাই নিদিয়ে, তেতিয়াহ'লে তেওঁলোকে নিউজ এটা বজাই দিয়াৰ কাৰণে যিখিনি ওচৰত গাড়ী আছে তাহাঁতি ভয় খাই চুইচটো অফ কৰি দিছে, পে'মেণ্ট দিয়া নাই। কিন্তু 5 মাহৰ পে'মেণ্ট মোৰ একাউণ্টৰ পৰাই গৈছে। 16-17 লাখ টকা মই অলৰেডি পে'মেণ্ট কৰিছোঁ।